হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আজি এটা বিশেষ ৰাতিপুৱা মোৰ বাবে, কাৰণ আজি মই স্বামীৰ ঘৰৰ পৰাই হে গাইজ বুলি কৈছোঁ। এনে মই ঘৰৰ পৰা কওঁ, মোৰ মাৰ ঘৰৰ পৰা কওঁ হে গাইজ বুলি, কিন্তু আজি মোৰ ৰাতিপুৱাটো হৈছে স্বামীৰ ঘৰত। মানে আজি স্বামীৰ ঘৰত মোৰ প্ৰথমটো দিন, আৰু প্ৰথমতে মই ভগৱানৰ আশীৰ্বাদ লৈ লওঁ, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যেন মোৰ আহিবলগীয়া জীৱনটো সুখৰ হয় আৰু মই বিচৰা ধৰণে মই সুখী হ'ব পাৰোঁ। আৰু আজিৰ পৰা মোৰ তিনিটা পৰিয়াল। প্ৰথমটো পৰিয়াল হ'ল মোৰ মা দেউতাৰ ঘৰখন, ছেকেণ্ড পৰিয়াল হ'ল মোৰ স্বামী, মোৰ শহু শাহুৰৰ পৰিয়ালটো, আৰু তৃতীয়টো পৰিয়াল হ'ল আপোনালোক, মানে মোৰ ইউটিউব ফেমিলিটো। মই যাতে তিনিটা পৰিয়ালক লৈ ধুনীয়াকৈ আগুৱাই যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। তো বলক আজি বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আজি একদম বোৱাৰীৰ ৰূপত দিহঁতৰ ঘৰৰ পৰাই ভিডিঅ' ষ্টাৰ্টিং কৰিছোঁ। ৰাতিপুৱা উঠিলোঁ, গা পা ধুলোঁ, মেখেলা চাদৰযোৰ পিন্ধিলোঁ, গোঁসাই সেৱা কৰিলোঁ। এতিয়া যাম, মই পানী খাম, তাৰপিছত ৰঙা চাহকাপ খাম। মানে ডেইলি যিখিনি কাম কৰোঁ, যিখিনি কামৰ পৰাই মই যিখিনি কামৰ পৰাই মই দিনটো ষ্টাৰ্ট কৰোঁ, সেই কামখিনি কৰোঁ। ঘৰৰ সকলোকে একাপ একাপ চাহ দিওঁ, মই নিজেও খাওঁ। তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টো চাওকচোন কেনেকুৱা পায়। অকণমান ডিফাৰেণ্ট হ'ব, মোৰ নৰ্মেল ভিডিঅ'তকৈ অকণমান ডিফাৰেণ্ট হ'ব, যিহেতু মুখখন চাওঁ তোমাৰ। এয়া দিয়ে বনাইছিল পিঠা, কল ভাঙি। তো দিয়ে বনাইছিল মোৰ কাৰণে এখন স্পেচিয়েলি পিঠা, কল ভাঙি। মোৰ কাৰণে বনাইছিলানে? এতিয়া মই ভাঙা পিঠা নাখাওঁ। মোৰখিনি হ'ল এয়া নেকি? দিয়ে বনাইছে, দেখিছেনে? আজি দিৰ হাতেৰে পিঠাখন টেষ্টটো আপোনালোকক কৈ আছোঁ কেনেকুৱা হয়। ময়ো এক্সাইটেড হৈ আছোঁ। ইয়াৰ হাতেৰে মেগী খাইছোঁ, চাওমিন খাইছোঁ, চেণ্ডউইচ খাইছোঁ, কিন্তু পিঠা খোৱা নাই। আজি পিঠা খাম দিৰ হাতেৰে। ভাঙিয়ে গ'ল এইখন। মই যিখন দেখিলোঁ সেইখন ভাঙিয়ে গ'ল। ভালকেইখন তুমিয়ে বনাইছা নে মাহীয়ে বনাইছে? এতিয়া কেনেকৈ কি বনাইছেনে? ৰ'ব টেষ্টটো কওঁৱে। ধুনীয়া হৈছে, মাহী ভাল হৈছে। তো এতিয়া কৰিব লৈছোঁ ব্ৰেকফাষ্ট। আজি ব্ৰেকফাষ্ট দুটা আছে। এয়া দিয়ে বনোৱা পিঠা আৰু সান্দহগুড়ি, ক্ৰীম, তেনেকুৱা দিয়া। মজা লাগিছে। এতিয়া ভাল লাগিছে মাহী। আমি মানে সান্দহগুড়ি বুলি ক'লে সেই গুড়ি সান্দহটো খাওঁ। এইটো অকণমান বেলেগ টাইপ লাগিছে ফ্লেভাৰটো। তাতে ক্ৰীম আৰু গুড় দিছা ন? একদম টেষ্টি হৈছে। দেখা লৈ থাকোঁ লৈছোঁ দেই। মই যেনেকৈ ভাল পাওঁ তেনেকৈ লৈছোঁ। প্লিজ এইটোৰ ওপৰত কমেণ্ট নকৰিব আপোনালোকে, নে কি হ'ব? যোনে যেনেকৈ ভাল পায় তেনেকৈ কমফৰ্টেবলি থাকিব দিব লাগে। সেয়া আৰু উল্টা পুল্টা কমেণ্ট নকৰিব। তো এতিয়া ব্ৰেকফাষ্টটো মই কৰি লওঁ, আৰু আপোনালোকে চাওকচোন মইনো ৰিচিপশ্যনৰ দিনা কেনেকৈ ডান্স কৰিছিলোঁ। ডিৰ লগত ডান্স কৰিছোঁ, ডিৰ ফেমিলিৰ লগত ডান্স কৰিছিলোঁ। আপোনালোকে ডান্সবোৰ এনজয় কৰক, আৰু ময়ো ব্ৰেকফাষ্ট কৰি লওঁ। पटोला बनके अन्ना दे विच पिपल पतियां बाही चूड़ा खनके
খানা খাব আহিছোঁ মানে খানাটো খাওঁ লাঞ্চ কৰি আধা দিয়া আহিছোঁ খানাটো খাওঁ চবেই খাইছে ফেমিলি মানুহ চবেই খালি আমি লাষ্টত আহিছোঁ খাবলৈ কাৰণ সেয়া আৰু আজি চব অতিথি দিবাই ভাব নেকি চব অতিথিবিলাক আগত তাৰপিছত আমি এতিয়া খাই লওঁ ভোক লগা নাই বাট ঘৰত যাম যে আমি খাই যাওঁ খাই কিনে মই যাওঁ বহু ৰ'ব এতিয়া ধুনীয়াকৈ টেবুল চেবুল মুচি দিছে বহিম খাম আৰু ঘৰত যাম তো গাইজ মই এতিয়া যাওঁ বাই 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 দি তই এতিয়া ঘৰত যাওঁ কিয় কান্দি ইয়াৰ পৰা যাওঁতে নাকান্দে তাৰ পৰা আহোঁতে কান্দে ক'ত ভৱনটো আচল ঘৰ কোৱা বাই বাই তো এতিয়া যাওঁ ঘৰত গাইজ ফাইনেলি আহি পালোঁ মই মোৰ ঘৰ একদম তাতেতো ডান্স চান্স কৰিলোৱে ভাগৰটো কিন্তু মোৰ এতিয়াহে লাগিছে একদম ভৰিটো অৱস্থা জানাই তাতে আকৌ ডান্স কৰিছোঁ মানে যেতিয়া কোনোবাই ডান্স কৰে ন একদম ৰখি থাকিব নোৱাৰোঁ পুৰা ডান্স কৰি টানি লৈ গৈছে মোক দেখিছেই নহয় আপোনালোকে ভিডিঅ'ত একদম ভৰি চৰি জ্বলা ফুটি অৱস্থা নাই এতিয়াহে একদম বিষবিলাক ওলাইছে বুজিছেনে তো এতিয়া বাৰু হৈ গ'ল বিয়া চিয়া হৈ গ'ল কইনা হ'লোঁ এতিয়া আকৌ আগৰ দৰে আগৰ ৰূপত আহিব লাগিব কিন্তু চাওকচোন ইমানবোৰ মেকআপ এইকেইদিন একদম হেভি হেভি মেকআপ লৈছোঁ তাৰপিছত এতিয়া আকৌ এইবিলাক খুলিব লাগিব এইবিলাক গিফ্ট দেখিছেনে চব বিয়াৰ গিফ্ট ৰুমৰ অৱস্থা চাওক চব মোৰ ৰুমতে মোৰ গিফ্টবিলাক থৈছে বুজিছেনে তো সেইটোৱে এতিয়া আৰু খুলিব লাগে আৰু মোৰ লগত এটা ঘটনা হৈ গ'ল ঘটনা মানে মোৰ ট্ৰলিটোত কেইটামান ইম্পৰ্টেণ্ট বস্তু আছিল এতিয়া যিকেইটা বস্তু মোক লাগিলে হয় সেইকেইটা বস্তু মানে তাতে ভৱনতে থাকি আহিলে দিক কৈছোঁ আৰু ট্ৰলিটো লৈ যাবা বুলি তাতে ঘৰত লৈ যাব দিছোঁ তাতে মোৰ সোণৰ বস্তু অকণমানো থাকিলে আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু থাকি গ'ল একো নাই বাৰু সিহঁতে লৈ আহিব কালি মানে তো এতিয়া গাইজ কাপোৰ চাপোৰ খোলোঁ মেকআপ চেকআপ ৰিমুভ কৰোঁ নে কি কয়